মানুহ দিয়া ৰাস্তাত নাথাকিব। ফেডারেশন চিৰাংগিলা সমিতিৰ লগতে আমাৰ বক্সিগুৰি আঞ্চলিক সমিতি লগতে আমাৰ বিষ্ণুপুৰ তাৰ লগত আমাৰ আছে ঢালিগাঁও আঞ্চলিক সমিতি। আজি আমি এটা স্মাৰকপত্ৰ দাখিল কৰিলোঁ, যিটো আমি দেখিবলৈ পাইছোঁ যে বাংলাদেশত যিটো অত্যাচাৰ, যিটো আমাৰ হিন্দুৰ ওপৰত, তো এই অত্যাচাৰ যদি আমি আজি বুলি কওঁ, আজিৰ নহয়, আমাৰ দীৰ্ঘদিনীয়া সমস্যা। এই সমস্যাৰ আমি কথা চিন্তা কৰি আজি আমি এটা স্মাৰকপত্ৰ দাখিল কৰিলোঁ। এই পত্ৰখন যাতে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আমি এইটো প্ৰেৰণ কৰিব পাৰোঁ আমাৰ SDO ছাৰৰ জৰিয়তে। যিয়ে নহওক, সিহঁতে যেনেকৈ অত্যাচাৰ আমাৰ ওপৰত কৰি আছে, আমাৰ হিন্দুৰ ওপৰত, ইয়াৰ কাৰণে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম। চাওক, আমিও বহি নাথাকোঁ। আমাৰ ওপৰত যেনেকৈ অত্যাচাৰ আৰম্ভ কৰিছে, আজি আমাৰ ছোৱালী বোৱাৰী ল'ৰাসকলক যেনেকৈ ধৰ্ষণ কৰি আছে, আজি ঘৰ বাৰী জ্বলাই আছে, মন্দিৰ জ্বলাই আছে, তো আমিও কিন্তু বহি নাথাকিম। ইয়াৰ কাৰণে তীব্ৰ আন্দোলন গঢ়ি তুলিম। আমি যদি এই কথা সকলো সময়তে ভাবোঁ, কাৰণ আমাৰ চকুৰ পানী ওলাই আহে, আমি এই মিডিয়াৰ যোগেদি আমি সেইসকলক সকীয়াই দিছোঁ যাতে হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰে। নহ'লে আমি এক লগত জোট হৈ আমি এই মৌলবাদী যিসকল মুছলিম আছে সেইসকলৰ বিৰুদ্ধে মাত মাতিম। ইয়াতে আমাৰ যদি জীৱন দিব লাগে জাতিৰ কাৰণে, আমাৰ হিন্দুসকলৰ কাৰণে আমি দিবলৈ ৰাজি আছোঁ, কিন্তু আমি ঘৰত বহি নাথাকিম। আৰু এটা কথা সকলোকে কৈ আছোঁ, সকলো হিন্দুসকলক কৈ আছোঁ, তোমালোকে সকলো এক হৈ এই যিসকল মৌলবাদী মুছলিম আছে সেইসকলৰ বিৰুদ্ধে এক লগত মাত মাতক। নহ'লে আমাৰ অসমৰ পৰিস্থিতি এনেকুৱা হ'ব, যিটো আমি বেংগলত হয়তো আমাৰ এই বাংলাদেশত দেখিবলৈ পাইছোঁ, এনেকুৱা আমাৰ অসমত, আমাৰ ইণ্ডিয়াতে হ'ব। অলৰেডি আমি চাবলৈ পাইছোঁ, আমাৰ অসমত হওক, আমাৰ ইণ্ডিয়াতে হওক, ঘৰৰ পৰা ছোৱালী বোৱাৰী লৈ সিহঁতে ৰেপ কৰি মাৰি পেলাই আছে। ইয়াৰ কাৰণে আমি কি কৰিব পাৰোঁ? আমি ঘৰত বহি চাইহে আছোঁ। সেইকাৰণে কৈছোঁ, সকলোৱে একলগত হওক। এতিয়াৰ পৰা যদি আৰু আমাৰ এই হিন্দুসকলৰ ওপৰত অত্যাচাৰ হয়, আমি ইয়াৰ কাৰণে আগবাঢ়ি যাম। আমি জীৱন দিবলৈ ৰাজি আছোঁ। আৰু এটা কথা সকলোকে কৈ আছোঁ, আমাৰ এই ছ'চিয়েল মিডিয়াসকলক মানে আমি এনেকৈ মিডিয়াত যদি বাইট দিওঁ, কোনোবাই আমাক কমেণ্ট কৰে যে তোমাকে ইয়াতে কি আন্দোলন কৰি আছে, সেই কুত্তাবিলাকক মই কৈ আছোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি, তোমালোকে এবাৰ আমাক এই বাংলাদেশৰ গেটখন খুলি দি দেখাই দিয়ক না। আমি যদি বাংলাদেশত যাবলৈ নোৱাৰোঁ, তাৰ পাছতে ক'ব পাৰিব। যিসকল কুত্তাই যি বেয়া বেয়া কমেণ্ট কৰে, তোমালোকে বাংলাদেশত যাওক, ইয়াতে কি আন্দোলন কৰি আছে, সেই কুত্তাবিলাকক আজি ছ'চিয়েল মিডিয়াৰ যোগেদি কৈ আছোঁ, তোমালোকে বেয়া কমেণ্ট নকৰিবা। যদি দম আছে, সাহস আছে, তোমালোকে ওলাই আহা, ছ'চিয়েল মিডিয়াত মুখেদি কথা কৈ আমাক সকীয়াই দিয়ক যে তোমালোকে ইয়াতে আন্দোলন কৰিব নালাগে। এইটো আমি আন্দোলন কৰি যাম, আমি ইয়াৰ কাৰণে মাত মাতি যাম।